নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মই চেনেলৰ আৰু এটা অন্য ভিডিঅ'লৈ। বৰ্তমান মই আছোঁ বিশ্বনাথ চাৰিআলি। তো যোৱাকালি থাকিলোঁ আমাৰ ইহঁতৰ ঘৰত। মোৰ ভাগিন হয়, নামটো অৰ্চনা। তো আমি ধুনীয়াকৈ খাই বৈ পিনে আৰামছে, তাইও ডিউটি আছে, তাই খালি ষ্টাইল বজাৰ ন, তাই ষ্টাইল বজাৰ কৰে। তো ধুনীয়াকৈ দুটা আহি আছোঁ আৰু তাই তাত সোমাব, মই এইফালে ওলাই যাম। আৰু আজি বহুত বেছি দূৰ নাযাওঁ, জামুগুৰিলৈকে যাম। সেইটো কাৰণে লাহে লাহে ওলাই আহিছোঁ আৰু খাই বৈ কেনে। কিবা কবি? তাই নকয় বোলে একো। দিয়ক, আকৌ আগত লগ পাই আছোঁ। মোৰ লগত মানে একদম কালিৰ পৰা বহুত এটা প্ৰব্লেম হৈ আছে। যোৱাকালিও মই ঘৰত চাবি এৰি থৈ আহিছোঁ। আজি মই বাইদেউহঁতৰ ঘৰত আছিলোঁ, তো বাইদেউহঁতৰ ঘৰতো চাবি এৰি থৈ আহিছোঁ। আৰু সেইফালে ভাগিনজনী গ'ল, ষ্টাইল বজাৰত ইয়াতে কৰে তাই। তো এটা ল'ৰাটোক ফোন কৰিছোঁ, সি আহিম বুলি কৈছে। জানো কি হয় কি নহয় নাজানো, কিমান দেৰি হয়। কিন্তু এবাৰ নহয়, দুবাৰ নহয়, 2-3বাৰকৈ মোৰ দুবাৰ হৈয়ে গ'ল। কালিও সেনেকুৱাই হৈছে, আজিও এনেকুৱাই হৈ আছে। নাজানো আগলৈ কি হয়। বাকী দুজন বন্ধু পাইছোঁ। তই ঘৰ ইয়াতে ন? সেইটো না, সিহঁতে বোলে মোৰ ভিডিঅ' চাই থাকে। কেদাৰনাথ যোৱা ল'ৰাটো হয়নে নহয় মোক সুধিছে। কি চেহেৰাটো কি নহয় লাগে নেকি দেখিলে? অঁ, চুলিটো কাটি দিয়াৰ কাৰণে ন? সেইটো কাৰণে মই আপোনালোক কৈ আছোঁ যে মই চুলি নাকাটো বুলি। মই সেইকাৰণে কৈ আছোঁ, কাৰণ চুলি কাটি দিলে মানে ট'টেলি চেঞ্জ হৈ যায়, বস্তুটো গোটেই গেটাপটো চেঞ্জ হৈ যায় ন, সেইটো কাৰণে। বাকী একো নাই, ভাল লাগিলে মোক পাই দিয়া। মই নেপাল সেইটো বেচেৰা লাজ কৰি আছে। চাওঁ লাজ, এইফালে চাওঁ, সেইফালে চাওঁ। তো এইকেইটা মানে দুইটা চাবি মই এৰি থৈ আহিছিলোঁ যে, চাবি লৈ কিনে আহিলে। আৰু ই মানে বেয়া লাজ কৰে দেই। এই মই দেখাবলৈ ভাবিছোঁ এই গাভৰু ছোৱালীজনী লাজ কৰিছোঁ। হৈ আছে যে সেইকাৰণে লাজ কৰিছে মানে অকণমান। গৈ থাকোঁ দেই, মই যাওঁ। তো ফাইনেলি পাৰ হৈ গৈছোঁ আমাৰ বিশ্বনাথ চাৰিআলি মেইন টাউন। তো টাউনৰ মাজত চাইকেল চলাই ভিডিঅ' বনোৱাটো ইমান সম্ভৱ নহয়, গতিকে তাতে বনোৱা নাই। এতিয়া সেই জাষ্ট পাৰ হৈ গৈছোঁ আৰু লাহে লাহে আহি আছোঁ। বতৰ একদম সুন্দৰ বতৰ, বহুত ধুনীয়া দেখিছে। এয়া ওপৰলৈ চাওক, গৰমটো ধুনীয়া গৰম এটা মাৰি আছে, কিবা এটা ভাল লাগি আছে। আৰু বাকী যে কি নহওক আগবাঢ়ি আছোঁ। খালি এই মাজে মাজে মানে একদম অলপ প্ৰব্লেম দিয়ে বতাহ মানে ইমান জোৰছে বতাহ আহি যায় ন। কিন্তু বতাহবিলাকে চাইকেলখন মই ঠেলি থাকোঁ আগলৈ আৰু বতাহে ঠেলে পিছলৈ। সেইটোতে অলপ প্ৰব্লেমটো হয় আৰু বেলেগ একো নাই। তো আহি থাকোঁতে আমাৰ বিশ্বনাথ চাৰিআলি থানাৰ সন্মুখতে দাদা কেইজনমান লগ পালোঁ। দাদা ধন্যবাদ, লগ পাই ভাল লাগিলে। আটাইকেইজনকে বাই বাই, ভালকে যাবা, আশীৰ্বাদ কৰিব খালি। ভালকে যাবা। অ'কে অ'কে অ'কে, বাই বাই। তো এইফালে এইখন দেখিছে চাধাৰু বাগান, আৰু এইফালে এইখন আমাৰ প্ৰতাপগড় বাগান। আৰু মাজে মাজে মই গৈ আছোঁ। এইখিনিতে কথা এটা কৈ থওঁ, বতাহ ভাগ উল্টাকৈ মৰাৰ কাৰণে অলপমান কষ্ট হৈ আছে। বাকী গৰমটো ধুনীয়া এটা জোখত গৰম মাৰি আছে। ৰাস্তাৰ মাজত চাইকেল চলাই অহাৰ একদম হেৰিটোৱে বেলেগ। আৰু এইফালে কি থৈ দিছে আকৌ এনেকুৱা, কিবা এটাতো হয়। আৰু এই খুৰাজনে মোক কৈছে যাওঁগৈ। খুৰা বাই বাই, বাই বাই, বাই বাই, বাই বাই। খুৰাজন আহিছিলে মোৰ লগত একদম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে। এই প্ৰতাপগড় পাই গ'লহি আহি কেনে, বহুত দূৰ আহি গৈছে। ফাইনেলি আহি কেনে পাই গৈছোঁ এইখন চতিয়া আৰু বহুত বেছি দূৰ নাই, গতিকে টেনশ্যন নাই, আৰামছে গৈ থকাই ভাল হ'ব। খালি বহুত গৰম অ' ভগৱান, বেয়া গৰম উঠিছে বে। চাইকেল চলালে তুমি সহজ লাগে দেখিলে, কিন্তু সেনেকুৱা সহজো নহয় দিয়ক যিমানটো ভবা যায়। খোজকাঢ়ি থাকোঁতে ভাবিছোঁ খোজ কঢ়াটোৱে ভাল হ'ব নেকি, চাইকেল চলাটোৱে গম পাইছোঁ চাইকেল চলোৱাও কম নহয়। পেটত চিকুট মাৰি ধৰে, তল পেটত দুখ পায় বহুত। তো আহি কেনে পাই গ'লোহি আমাৰ নাগশংকৰ মন্দিৰ। তো এইবাৰ মোৰ পিছফালে দেখি আছে নাগশংকৰ মন্দিৰ। মোৰ অলৰেডি সেৱা হৈ গৈছে, মই সেৱা কৰিলোঁ, দৰ্শনো কৰিলোঁ ধুনীয়াকৈ। তাৰপিছত এই আমাৰ একদম নিজৰ ল'ৰা দুটা পালোঁ লগ, সৌকেইটা সিহঁত দুটাক ফোন কৰিলোঁ, আহিলে বেচেৰাকেইটা। কেই কিলোমিটাৰ দূৰৰ পৰা আহিছ তাতেকেইটা? কেই কিলোমিটাৰ দূৰৰ পৰা আহিছ? 2 কিলোমিটাৰ দূৰৰ পৰা আহিছে, ধেমালি নহয় মানে, বহুত দূৰ। কিন্তু 2 কিলোমিটাৰৰ লাপি লাপা বুলি ভাবিছে নেকি, হয়নে নহয়? চাবলৈ গ'লে 2 কিলোমিটাৰ কিমান দূৰ।
এভাগ চাওক মন্দিৰ আৰু পিছফালে এটা পুখুৰী আছে ন পুখুৰীত আছে পুখুৰী পিনে বহুত বেছি কাছ আছে মই পাওঁ যদি অকণমান দেখাম বৰ তামাম ভৰিকেইটা বহুত বিষাইছে মোৰ আগতে এই মানে চাকি জ্বলোৱা এইখন দি আহি লওঁ পাছত দিলে হ'ব না বিস্কুট এপেকেট লৈ দিব পাৰিলোঁ হয় না তাতে অঁ মই বিস্কুট দিম তেতিয়া চাব কাছকেইটা কি ধুনীয়াকৈ আহে দুপেকেট লৈ আহিবি মেৰিগ'ল্ড আনিবি মই এবাৰ আহিছিলোঁ আহোঁতে এইখনকে দিছে এই যাওঁতে দি যাম পইচা তই লৈ আহিবি তো মানে এবাৰ আহিছিলোঁ মই আহোঁতে মানে বিস্কুট দিছোঁ নহয় পূৰা একদম কপকৈ আহে মানে একদম ধুনীয়াকৈ স্পষ্টকৈ দেখা পায় মই আপোনালোকক দেখাম আৰু মই কৈছিলোঁ মই যিহেতু আছোঁ বৰ্তমান নাগ শংকৰৰ মন্দিৰত আৰু নাগ শংকৰ মন্দিৰত এবাৰ পুখুৰী আছিলে মই দেখাইছিলোঁ পুখুৰী ভাগত এয়া চাওক কাছ কিমানখিনি কাছৰে দেখিছে কাছৰে কি খাই আছে এইফালে চাওক এয়া মোৰ হাতত আছে শুকান মাছ আৰু এইফালে দি আছোঁ খাই আছে কিন্তু চব ওপৰলৈ উঠি আহে মাছবিলাক দেখিছেনে অঁ চৰি কাছবিলাক আৰু খুব দেখিছে মাছ এইটো চাওক নাকত উঠি আহিছে চব এইফালে চাওক এইটো এটা ক'ত উঠি আহিছে ল'ৰা হাতত কামুৰি দিব কিন্তু এইটো চাওক কি ধুনীয়াকৈ উঠি আহিছে আৰু কল এটা লৈছে লৈ কিনে পিছফালে ধুনীয়াকৈ পলাইছে চাওক আৰু এইটো এইফালে উঠি আছে ওচৰত দি দিয়া ধুনীয়াকৈ আৰু এইফালে মই দি দিছোঁ শুকান মাছবিলাক চব ভয় লাগি গ'ল বে এই যে কেনেকৈ হুককৈ মাৰিছে ভয় লাগি গ'লগৈ মোৰ এই চাওক না কেনেকৈ উঠি আহিছে ওপৰলৈ আৰু এইফালে এই দেৱাক চাওক এইয়া খাবৰ কাৰণে চাওক কি কৰি আছে কিবা দিম নেকি খাবলৈ কলবিলাক দিলে পূৰা খতম কৰি দিয়ে এনেকা বৰ্তমান আছোঁ কুচুমতলাত মোৰ দাদা এজনৰ ঘৰ আছিলে এইটো ল'ৰা হয় আৰু এটা সেইটো হাই দিছে আকৌ ধুনীয়াকৈ তো ই লগ পালে ৰাস্তাতে মই একচুৱেলি ফোন কৰি মাতিলোঁ এই কি বুলি কয় নাগ শংকৰ মন্দিৰ গৈছিলোঁ ন তো সিহঁতৰ ঘৰো ধুনীয়াকৈ বনাই আছে ঘৰ বনাই দিলে মোক ৰুমতে ভাড়া দিবি দেই হ'ব নাই হ'ব আহিব ই সঁচাকৈ ন ভাড়া বেছিকৈ ল'বি নেকি নলয় ফ্ৰীকৈ ৰাখিম বুলি কোৱা নাই দে মই গৈ থাকোঁ দে পিছত এনেকৈ থাকিলেও ধুনীয়াকৈ চাহ তাহ খাই বৈ এতিয়া বহুত কিবা কিবি খাই দিলোঁ বহুত কিবা কিবি খুৱাই দিলে বা মই এতিয়া পেট ফুল হৈ গ'ল নহয় কি ক'ব পেট ফুল হৈ গ'ল মোৰ পূৰা খুৱাই দিলোঁ এতিয়া গৈ থাকোঁ দিয়ক ইয়াৰ পৰা তো ফাইনেলি আহি কিনে পাই গৈছোঁ জামুগুৰি মেইন চেণ্টাৰ তো ইয়াৰ পৰা বহুত বেছি দূৰ নাই মোৰ ভণ্টি ঘৰলৈকে মাত্ৰ আছোঁ যদি 2 কিলোমিটাৰমান হ'ব তো আহি আছোঁ কিন্তু বহুত বেছি বতাহে মানে আগলৈ যোৱাত বহুত অসুবিধা কৰি আছে ফোপাই অৱস্থা নোহোৱা হৈ গৈছে মানে সিহঁতৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয় মাত্ৰ 20 মিনিটমান আহিছোঁ আজি মোটামুটি 40 কিলোমিটাৰ চলাইছোঁ বহুত বেছি চলোৱা নাই বাৰু কিন্তু কি কৰিম উপায় নাই একেবাৰে সিহঁতৰ ঘৰৰ পোৱাৰ পিছত আকৌ ভিডিঅ' কৰি আছোঁ গৈ কিনে তো মই আহি কিনে পাবলৈ হৈছোঁ আপোনাৰ মোৰ ভণ্টিৰ ঘৰ গোৱালগাঁও তো গোৱালগাঁও ৰাস্তাতে দাদা দুজনমান লগ পালে দাদা ধন্যবাদ ৰখাইছে ন ধুনীয়াকৈ আপোনালোকৰ ঘৰ ইটাখোলা ন অ'কে বহুত বহুত ধন্যবাদ বাৰু আশীৰ্বাদ কৰিব হা দিয়ক গৈ থাকোঁ অ'কে বাই
এনেকৈ লগ পাই থাকিলে ভাল লাগে সঁচাকৈ মনটো কিবা এটা বেলেগ এটা জোচ পাই যোৱা নিচিনা লাগে বাকী যে কি নহওক আকৌ এবাৰ ধন্যবাদ দেই দাদা অ'কে অ'কে তো ফাইনেলি আহি আছোঁ মোৰ ভণ্টিৰ ঘৰৰ অভিমুখে এইটো হৈছে ভণ্টিৰ ঘৰলৈ যোৱা গাঁৱলৈ যোৱা মানে ৰাস্তা সেইকাৰণে পালোহি আমাৰ ইহঁতৰ ঘৰ তো আজি মই ইয়াতে থাকিম ধুনীয়াকৈ মা কি খুৱাব আজি ভাত কি খুৱাব মোক দালি ভাত খুৱাব দিয়ক 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 আজি মই ধুনীয়াকৈ ইয়াতে থাকিম তো আকৌ অহাকালিলৈ আকৌ লগ পাই আছোঁ